এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ৰাজ্যৰ লাখপতি বাইদেউৰ বাবে এই মুহূৰ্তত আটাইতকৈ সুখবৰ বিধানসভাত চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে শীঘ্ৰে যিসকলে লাখপতি আঁচনিৰ ধন লাভ কৰা নাই তেওঁলোকক ধন প্ৰদান তেওঁলোকৰ একাউণ্টত সোমোৱাই দিয়া হ'ব ধন লাখপতি আঁচনিৰ অধীনত থকা যোগ্য হিতাধিকাৰীক ধন প্ৰদান কৰা হ'ব শীঘ্ৰে ধন প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা সবচে জনাইছে বিভ্ৰান্তি এই মুহূৰ্তত জনাইছো ৰাজ্যৰ লাখ লাখ মহিলা লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰীৰ বাবে আটাইতকৈ ভাল খবৰ যিসকলে আঁচনিৰ ধন লাভ কৰা নাই তেওঁলোকে ধন লাভ কৰিব শীঘ্ৰে লাখপতি বাইদেউৰ ধন বিতৰণক লৈ বিধানসভাত চৰকাৰৰ বৃহৎ ঘোষণা শীঘ্ৰে বাকী থকা হিতাধিকাৰীৰ একাউণ্টলৈ যাব আঁচনিৰ ধন শীঘ্ৰে চৰকাৰে সোমোৱাই দিব ধন ৰাজ্যৰ ৮টা সমষ্টিৰ মহিলাই এতিয়াও পাবলৈ আছে লাখপতি বাইদেউৰ ধন আৰু সেই সমষ্টিৰ মহিলাক প্ৰদান কৰা হ'ব ধন চৰকাৰৰ নতুন ঘোষণাই হাঁহি ঘূৰাই আনিছে মহিলাৰ মুখলৈ এই ৰূপৈ হাত চামগুৰিত অহা ২১ আৰু ২২ তাৰিখে প্ৰদান কৰা হ'ব লাখপতি আঁচনিৰ ধন লাখপতি বাইদেউ আঁচনিৰ ধনক লৈ বৃহৎ ঘোষণা কৰিছে বিধানসভাত আৰু শীঘ্ৰে ধন প্ৰদান কৰা হ'ব ৰাজ্যৰ মহিলাসকলৰ বাবে আটাইতকৈ ভাল খবৰ লাখপতি আঁচনিৰ অধীনত থকা মহিলাসকলৰ বাবে ভাল খবৰ শীঘ্ৰে ৮টা সমষ্টিৰ মহিলাই ধন লাভ কৰিব চৰকাৰৰ নতুন ঘোষণাই এতিয়া হাঁহি ঘূৰাই আনিছে হাজাৰ হাজাৰ মহিলাৰ মুখলৈ এই ৰূপৈ হাট আৰু চামগুৰিত অহা ২১ আৰু ২২ তাৰিখে প্ৰদান কৰা হ'ব ধন যোগ্য হিতাধিকাৰীয়ে শীঘ্ৰেই লাভ কৰিব প্ৰাপ্য সাহায্য লাখপতি বাইদেউ আঁচনিৰ ধন লাভ নকৰা মহিলাসকলৰ বাবে আটাইতকৈ ভাল খবৰ সুখবৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে শীঘ্ৰেই তেওঁলোকক ধন প্ৰদান কৰা হ'ব যিসকলে ধন লাভ কৰা নাছিলে তেওঁলোকক শীঘ্ৰে ধন প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে তাৰিখ ঘোষণা কৰা হৈছে ৰাজ্যৰ ৮টা সমষ্টিৰ মহিলাই ধন পাবলৈ বাকী আছিলে তেওঁলোকক ধন প্ৰদান কৰা হ'ব ২১ আৰু ২২ তাৰিখে প্ৰদান কৰা হ'ব ধন লাখপতি বাইদেউ আঁচনিৰ ধন লাভ নকৰা মহিলাসকলৰ বাবে আটাইতকৈ সুখবৰ বিধানসভাত চৰকাৰৰ বৃহৎ ঘোষণা শীঘ্ৰে একাউণ্টত জমা হ'ব বাকী থকা ধন ৰাজ্য চৰকাৰে লাখপতি বাইদেউ আঁচনিৰ ধন লাভ নকৰা যোগ্য হিতাধিকাৰী মহিলাৰ বাবে বৃহৎ ঘোষণা কৰিছে বিধানসভাত চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে যোগ্য হিতাধিকাৰীয়ে যিসকলে এতিয়াও আঁচনিৰ আৰ্থিক সাহায্য লাভ কৰা নাই তেওঁলোকলৈ শীঘ্ৰেই ধন বিতৰণ কৰা হ'ব প্ৰদান কৰা হ'ব তেওঁলোকক বিভিন্ন কাৰিকৰী আৰু প্ৰশাসনিক কাৰণত ৰাজ্যৰ ৮টা বিধানসভা সমষ্টিৰ বহু মহিলাৰ একাউণ্টলৈ এতিয়াও আঁচনিৰ ধন জমা হোৱা নাই আৰু এই সমস্যা সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে পৰ্যায়ক্ৰমে সকলো যোগ্য হিতাধিকাৰীৰ বেংক একাউণ্টলৈ ধন প্ৰেৰণ কৰা হ'ব এই ৰূপৈ হাট চামগুৰি সমষ্টিৰ যোগ্য হিতাধিকাৰী মহিলাক ২১ আৰু ২২ তাৰিখে আঁচনিৰ ধন প্ৰদান কৰা হ'ব বুলি চৰকাৰৰ ফালৰ পৰা জানিবলৈ দিছে আৰু আন সমষ্টিসমূহতো পৰ্যায়ক্ৰমে আঁচনিৰ ধন প্ৰদান কৰা হ'ব চৰকাৰ ঘোষণাৰ পাছতে মহিলাৰ মুখত হাঁহি বিৰিঙিছে যিসকলে ধন লাভ কৰা নাছিল তেওঁলোকৰ মুখত হাঁহি বিৰিঙিছে লাখপতি আঁচনিৰ বাইদেউৰ বাবে এই মুহূৰ্তত আটাইতকৈ ভাল খবৰ লাখপতি বাইদেউৰ ধন বিতৰণক লৈ বিধানসভাত চৰকাৰৰ বৃহৎ ঘোষণা শীঘ্ৰেই লাভ কৰিব আঁচনিৰ ধন যিসকলে ধন লাভ কৰা নাছিলে তেওঁলোকে শীঘ্ৰেই ধন লাভ কৰিব ৰাজ্যৰ ৮টা সমষ্টিৰ মহিলাই এতিয়াও ধন পাবলৈ বাকী আছে আৰু তেওঁলোকক শীঘ্ৰে ধন প্ৰদান কৰা হ'ব চৰকাৰৰ ফালৰ পৰা বৃহৎ ঘোষণা কৰিছে লাখপতি আঁচনিৰ অধীনত থকা মহিলাসকলৰ বাবে আটাইতকৈ ভাল খবৰ সুখবৰ যিসকলে লাখপতি আঁচনিৰ ধন লাভ কৰা নাছিলে শীঘ্ৰেই তেওঁলোকক চৰকাৰে ধন প্ৰদান কৰিব আৰু তেওঁলোকৰ একাউণ্টত শীঘ্ৰেই জমা হ'ব ধন ২১ আৰু ২২ তাৰিখে আঁচনিৰ ধন প্ৰদান কৰা হ'ব চৰকাৰৰ ফালৰ পৰা নিশ্চিত কৰা হৈছে ৰূপৈ হাট ডিং চামগুৰি সমষ্টিৰ যোগ্য হিতাধিকাৰী মহিলাসকলক ২১ আৰু ২২ তাৰিখে আঁচনিৰ ধন প্ৰদান কৰা হ'ব আন সমষ্টিসমূহতো পৰ্যায়ক্ৰমে ধন বিতৰণ সম্পূৰ্ণ কৰা হ'ব ৰাজ্য চৰকাৰে লাখপতি বাইদেউ আঁচনিৰ ধন লাভ নকৰা যোগ্য হিতাধিকাৰী মহিলাসকলৰ বাবে বৃহৎ ঘোষণা কৰিছে বিধানসভাত চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে যিসকল যোগ্য হিতাধিকাৰী যিসকলে এতিয়াও ধন লাভ কৰা নাই তেওঁলোকক শীঘ্ৰেই ধন বিতৰণ কৰা হ'ব লাখপতি বাইদেউ আঁচনিৰ ধন লাভ নকৰা মহিলাসকলৰ বাবে আটাইতকৈ ভাল খবৰ সুখবৰ বিধানসভাত চৰকাৰৰ বৃহৎ ঘোষণা শীঘ্ৰে একাউণ্টলৈ জমা হৈ পৰিব ধন এতিয়াও ধন নোপোৱা মহিলাই লাভ কৰিব ধন আৰু প্ৰকাশ কৰা হৈছে ধন বিতৰণৰ তাৰিখ ২১ আৰু ২২ তাৰিখে প্ৰদান কৰা হ'ব ধনৰাশি আৰু একাউণ্টলৈ পোনপটীয়াকৈ ধন প্ৰদান কৰা হ'ব
যোগ্য হিতাধিকাৰীয়ে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে ধন লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন লাভ নকৰা মহিলাসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ভাল খবৰ লাখপতি বাইদেউৰ ধন বিতৰণক লৈ বিধানসভাত চৰকাৰৰ ফালৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে যিসকলে ধন লাভ কৰা নাছিলে তেওঁলোকক শীঘ্ৰেই ধন প্ৰদান কৰা হ'ব ৰাজ্যৰ 8টা সমষ্টিৰ মহিলাই ধন পাব শীঘ্ৰেই চিন্তাৰ কোনো কাৰণ নাই জনাইছো লাখপতি বাইদেউৰ আঁচনিৰ ধন যিসকলে লাভ কৰা নাছিলে তেওঁলোকক ধন প্ৰদান কৰা হ'ব চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে বিধানসভাত এই কথা ঘোষণা কৰিছে যে অহা 21 আৰু 22 তাৰিখে ধন প্ৰদান কৰা হ'ব চৰকাৰৰ ফালৰ পৰা ধন সোমোৱাই দিয়া হ'ব যিসকল যোগ্য হিতাধিকাৰী তেওঁলোকক যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব ধন শীঘ্ৰে একাউণ্টত সোমোৱাই দিয়া হ'ব ধন চৰকাৰৰ ফালৰ পৰা তেওঁলোকক প্ৰদান কৰা হ'ব আৰু শীঘ্ৰে বাকী থকা হিতাধিকাৰীৰ একাউণ্টলৈ ধন সোমাই পৰিব বৃহৎ ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা যিসকলে এতিয়াও ধন পোৱা নাই তেওঁলোকে ধন লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধনক লৈ বৃহৎ ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে ইতিমধ্যে ধন বিতৰণৰ তাৰিখ 21 আৰু 22 তাৰিখে ধন প্ৰদান কৰা হ'ব বিধানসভাত বৃহৎ ঘোষণা জনাইছো লাখপতি বাইদেউৰ আঁচনিৰ ধন লাভ নকৰা মহিলাসকলৰ বাবে আটাইতকৈ ভাল খবৰ সুখবৰ বিধানসভাত চৰকাৰে বৃহৎ ঘোষণা কৰিছে আৰু শীঘ্ৰেই একাউণ্টত জমা হৈ পৰিব বাকী থকা ধন ৰাজ্য চৰকাৰে লাখপতি বাইদেউ আঁচনিৰ ধন লাভ নকৰা যোগ্য হিতাধিকাৰী মহিলাসকলৰ বাবে ঘোষণা কৰিছে বিধানসভাত চৰকাৰৰ ফালৰ পৰা জনাইছে যিসকল যোগ্য হিতাধিকাৰী যিসকলে এতিয়াও আঁচনিৰ ধন লাভ কৰা নাই তেওঁলোকলৈ শীঘ্ৰেই ধন বিতৰণ কৰা হ'ব প্ৰদান কৰা হ'ব চৰকাৰে তেওঁলোকৰ একাউণ্টলৈ ধন সোমোৱাই দিব শীঘ্ৰেই চৰকাৰৰ ফালৰ পৰা স্পষ্ট কৰা হৈছে বিভিন্ন কাৰিকৰী আৰু প্ৰশাসনিক কাৰণত ৰাজ্যৰ 8টা বিধানসভা সমষ্টিৰ বহু মহিলাৰ একাউণ্টলৈ এতিয়াও আঁচনিৰ ধন জমা হোৱা নাই আৰু এই সমস্যা সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু পৰ্যায়ক্ৰমে সকলো যোগ্য হিতাধিকাৰীৰ বেংক একাউণ্টলৈ ধন প্ৰেৰণ কৰা হ'ব এই ৰূপৈহাট সামগ্ৰী সমষ্টিৰ যোগ্য হিতাধিকাৰী মহিলাক 21 আৰু 22 তাৰিখে আঁচনিৰ ধন প্ৰদান কৰা হ'ব বিধানসভাত চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে আৰু আন সমষ্টিসমূহত পৰ্যায়ক্ৰমে ধন বিতৰণ সম্পূৰ্ণ কৰা হ'ব লাখপতি আঁচনিৰ বাইদেউ লৈ বৃহৎ ঘোষণা কৰিছে ডাঙৰ ঘোষণা কৰিছে শীঘ্ৰেই বাকী থকা ধন প্ৰদান কৰা হ'ব শীঘ্ৰেই ৰাজ্যৰ 8টা সমষ্টিৰ মহিলাই যি ধন পাবলৈ আছে লাখপতি আঁচনিৰ ধন লাভ নকৰা মহিলাসকলক প্ৰদান কৰা হ'ব ধন চৰকাৰৰ ফালৰ পৰা 21 আৰু 22 তাৰিখে ধন সোমোৱাই দিয়া হ'ব প্ৰত্যেকৰ একাউণ্টত ধন সোমাই পৰিব ৰূপৈহাট আৰু চামগুৰিত অহা 21 আৰু 22 তাৰিখে প্ৰদান কৰা হ'ব ধন আৰু বিধানসভাত একথা ঘোষণা কৰা হৈছে লাখপতি বাইদেউ আঁচনিৰ ধন লাভ নকৰা মহিলাসকলৰ বাবে ভাল খবৰ দিছে একথা জনাইছো যিসকলে আঁচনিৰ ধন লাভ কৰা নাছিলে তেওঁলোকে চিন্তাৰ কোনো কাৰণ নাই তেওঁলোকে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই তেওঁলোকক শীঘ্ৰে চৰকাৰৰ ফালৰ পৰা ধন প্ৰদান কৰা হ'ব আৰু চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে 21 আৰু 22 তাৰিখে বাকী যি 8টা সমষ্টিৰ মহিলাই ৰাজ্যখনৰ 8টা সমষ্টিৰ মহিলাই যি ধন লাভ কৰা নাছিলে তেওঁলোকক শীঘ্ৰে ধন প্ৰদান কৰা হ'ব কি হৈছে জানে তেখেতে কুৱেশ্যনটো আনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতে যদি কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে 3টা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই কি হৈছে জানে তেখেতে কুৱেশ্যনটো আনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতে যদি কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে 3টা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই কি হৈছে জানে তেখেতে কুৱেশ্যনটো আনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতে যদি কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে 3টা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই কি হৈছে জানে তেখেতে কুৱেশ্যনটো আনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতে যদি কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে 3টা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই কি হৈছে জানে তেখেতে কুৱেশ্যনটো আনাৰ কথাটো যে
ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতে কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ হিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে তিনিটা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই ঠিক ঠিক কি হৈছে জানে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতে কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ হিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে তিনিটা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই ঠিক ঠিক কি হৈছে জানে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতে কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ হিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে তিনিটা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই ঠিক ঠিক কি হৈছে জানে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতে কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ হিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে তিনিটা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই ঠিক ঠিক কি হৈছে জানে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতে কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ হিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে তিনিটা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই ঠিক ঠিক কি হৈছে জানে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতে কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ হিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে তিনিটা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই ঠিক ঠিক কি হৈছে জানে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতে কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ হিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে তিনিটা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই ঠিক ঠিক কি হৈছে জানে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতে কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ হিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে তিনিটা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই ঠিক ঠিক কি হৈছে জানে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতে কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ হিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে তিনিটা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই ঠিক ঠিক কি হৈছে জানে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতে কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ হিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে তিনিটা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই ঠিক ঠিক কি হৈছে জানে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতে কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ হিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে তিনিটা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই ঠিক ঠিক কি হৈছে জানে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতে কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ হিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে তিনিটা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই ঠিক ঠিক কি হৈছে জানে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতে কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ হিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে তিনিটা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই ঠিক ঠিক কি হৈছে জানে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ
তেখেতে যদি কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ হিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে 3টা কাৰ্যসূচী কৰি মহিলা স্যার উদ্যোগী চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই স্যার পয়েন্ট অফ অর্ডার ঠিক ঠিক ছাৰ কি হৈছে জানে তেখেতে কুৱেশ্যনটো আনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতে যদি কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ হিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে 3টা কাৰ্যসূচী কৰি মহিলা স্যার উদ্যোগী চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই স্যার পয়েন্ট অফ অর্ডার ঠিক ঠিক ছাৰ কি হৈছে জানে তেখেতে কুৱেশ্যনটো আনাৰ কথাটো যে